আৰক্ষী অধীক্ষক হল সপ্তম শ্ৰেণীৰ ছাত্ৰ বজালীৰ এছএছপিৰ আসনত নিবিৰ নেশন বৰুৱা বজালী জিলাৰ পাটাচাৰকুছি থানাত সকলো ব্যস্ত কাৰণ এছএছপি ছাৰ আহিব সকলো সাজু কিছু সময়ৰ পিছতেই জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীৰ কনভয় থানা চৌহদত প্ৰৱেশ কৰিলে নিৰাপত্তাৰক্ষীয়ে গাড়ীৰ দৰজা খুলি দিলে নামি আহিল এছএছপি আইপিএছ নিবিৰ নেশন বৰুৱা সকলোৱে দিলে সেলুট প্ৰৱেশ কৰিলে থানাখন কৰিলে পৰিদৰ্শন তাৰ পিছত বহিল আসনত কিন্তু এদিনৰ বাবে কেনেকৈ এছএছপি হল 12 বছৰীয়া ছাত্ৰজন 20 নৱেম্বৰ বিশ্ব শিশু দিৱস সেই উপলক্ষে বজালী আৰক্ষীৰ এই পদক্ষেপ তেখেতৰ নাম নিবিৰ নেশন বৰুৱা আপোনালোকে গম পাইছে তেখেত আমাৰ এদিনৰ বাবে আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেতৰ মন আছিলে সৰুৰ পৰা আৰু আৰক্ষীৰ পোচাকযোৰ পিন্ধাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱাৰ কৰাৰ আৰু এই ক্ষেত্ৰত তেওঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিছিলে অনুৰোধ কৰিছিলে আৰু সেই সূত্ৰে আমাৰ ডিজিপি অফিচৰ দ্বাৰা মাননীয় ডিজিপি মহাশয়ৰ পৰামৰ্শ মতে আজি দিনটোত তেওঁক এই সুযোগ দিয়া হৈছে আৰু এইখিনিতে উল্লেখযোগ্য যে আজি বিশ্ব শিশু দিৱস ৱৰ্ল্ড চিলড্ৰেন ডে আৰু আমি 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ তাৰিখলৈকে এইটো চাইল্ড ৰাইটছ উইক হিচাপে শিশুৰ অধিকাৰ সপ্তাহ হিচাপে পালন কৰোঁ গতিকে ইয়াৰ লগত সংগতি ৰাখি পেলাই আজি এটা শুভ ক্ষণত মই ক'ব বিচাৰিম যে এই বিশেষ পদক্ষেপটো লোৱা হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ আসনত বহি সংবাদমেল কণমানি নিবিৰ নেশন বৰুৱাৰ বজালী জিলা আৰক্ষীক ধন্যবাদ জনাই কলে নিজৰ সপোনৰ কথা মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু মনে প্ৰাণে চেষ্টা কৰিম আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিন আৰক্ষী অধীক্ষক দিয়া কথাটো মই চিৰদিন মনত ৰাখিম বিশ্ব শিশু দিৱসৰ দিনটোতে শিশু সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে এদিনৰ বাবে আৰক্ষী অধীক্ষক হোৱা শিশুটিয়ে মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে কাৰণ মোৰ জন্ম 15 আগষ্টত আশা কৰোঁ ঈশ্বৰে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব বৰ্তমান অসমত শিশু অধিকাৰ সপ্তাহ চলি আছে শিশুসকল ধৰণীৰ সম্পদ গতিকে শিশুসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকে এক বিশেষ ভূমিকা লোৱাটো উচিত বিশেষকৈ বাল্য বিবাহ শিশু শ্ৰমিক শিশু সৰবৰাহ আদি ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰতিগৰাকী অভিভাৱকৰো এক বিশেষ দায়িত্ব থাকে আশা কৰোঁ অনাগত দিনত ই সমূলি নোহোৱা হয় ধন্যবাদ এদিনৰ বাবে আৰক্ষী অধীক্ষক হৈ এক বিৰল অভিজ্ঞতা লাভ কৰিলে কণমানি নিবিৰ নেশন বৰুৱাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বহাৰ লগতে বজালী জিলাৰ কেইবাখনো থানাও পৰিদৰ্শন কৰে শিশুটিয়ে বজালীৰ পৰা ডিম্পল তালুকদাৰৰ ৰিপৰ্ট অসম লাইভ 24